আজিৰে পৰা 3 দিনীয়া কাৰ্যসূচীৰে সমগ্ৰ ৰাজ্যজুৰি NSM যিসকল এমপ্লয়ী আছিল কৰ্মচাৰী আছে তেওঁলোকে কৰ্মবিৰতি ঘোষণা কৰিছে আৰু ঠিক সেইদৰে লখিমপুৰতো বিভিন্ন স্বাস্থ্য খণ্ডত প্ৰত্যেকটো স্বাস্থ্য খণ্ডতে সৰ্বমুঠ 628 গৰাকী NSMৰ কৰ্মীয়ে NSMৰ স্বাস্থ্যকৰ্মীয়ে কৰ্মবিৰতি পালন কৰি আছে আৰু দেখা পোৱা গৈছে তেওঁলোকে যি দাবী উত্থাপন কৰিছে সেই দাবী দীৰ্ঘদিনীয়া 2006 চনত তেওঁলোকক নিযুক্তি দিয়াৰ পিছত আজিলৈকে সেই কৰ্মচাৰীসকলক সমাহাৰৰ দৰমহা বা নিয়মীয়াকৰণ কৰা চাকৰি ইত্যাদিখিনি দাবী তেওঁলোকে প্ৰথম অৱস্থাৰ পৰা কৰি আহিছে আৰু সেই দাবীৰ প্ৰতি চৰকাৰে আজিলৈকে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ কাৰণে এনেকুৱা ধৰণৰ কৰ্মবিৰতি কাৰ্যসূচী গ্ৰহণ কৰিবলগীয়া হৈছে। মই বৰ্তমান উপস্থিত আছোঁ লখিমপুৰ জিলাৰ বিহপুৰীয়া স্বাস্থ্য খণ্ডত আৰু বিহপুৰীয়া স্বাস্থ্য খণ্ডটো দেখা পোৱা গৈছে NSMৰ যিসকল কৰ্মী আছে স্বাস্থ্যকৰ্মী আছে তেওঁলোকে এনেদৰে 3 দিনীয়া কাৰ্যসূচীৰে আজিৰ পৰা কৰ্মবিৰতি ঘোষণা কৰিছে আৰু তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি আছে আৰু সকলোৰে দাবী এটাই সমাহাৰৰ দৰমহা প্ৰদান কৰা তেওঁলোকৰ চাকৰিসমূহ নিয়মীয়াকৰণ কৰা বা তেওঁ যেনেদৰে ঠিক যিসকল নিয়মীয়া কৰ্মী আছে স্বাস্থ্য খণ্ডত সকলোৱে যেনেদৰে চাকৰি কৰে এই সকলো সমান সময়টো তেওঁলোকে তেনেদৰে চাকৰি কৰে কিন্তু দৰমহা প্ৰদানৰ ক্ষেত্ৰত চৰকাৰে যি বৈষম্য নীতি পালন কৰি আছে সেয়া সকলোৱে বিৰোধিতা কৰি আছে। মই বৰ্তমান দেখুৱাই আছোঁ লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ স্বাস্থ্য খণ্ডৰ দৃশ্য আৰু লখিমপুৰ জিলাত সৰ্বমুঠ এটাইকেইটা স্বাস্থ্য খণ্ডত 628 গৰাকী NSMৰ কৰ্মচাৰীয়ে কৰ্মীয়ে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰি আছে আৰু তেওঁলোকৰ দাবী প্ৰথমৰ পৰা যিটো আছে মই পুনৰ কৈছোঁ যে সেই দাবীকে পুনৰ উত্থাপন কৰিছে। বৰ্তমান যিহেতু বিধানসভা অধিৱেশন চলি আছে আৰু এই মুহূৰ্তত এই প্ৰতিবাদে এই কৰ্মীসকলৰ প্ৰতিবাদে নিশ্চয় চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰিব বুলি তেওঁলোকে আশা কৰে আৰু মই কথা পাতিবলৈ যাম পোনপটীয়াকৈ মই আপোনালোকে আহিছোঁ যদি অকণমান থিয় হৈ দিয়ে বেছি সুবিধা হ'ব যে চাওক যে আৰম্ভণিৰে পৰা আপোনাৰ 2006 চনৰ পৰা যে নিযুক্তি পোৱাৰ পিছত যিহেতু দাবী সাব্যস্ত কৰি আছে আজিলৈকে চৰকাৰে আপোনালোকৰ দাবীৰ প্ৰতি কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই। আজি আকৌ কি কেনেধৰণে উপস্থাপন কৰিব? আমি এটাই উপস্থাপন কৰিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী আগতে স্বাস্থ্যমন্ত্ৰী আছিলে আমাক তেখেতৰ প্ৰতি আমাৰ বহুত শ্ৰদ্ধা আছে। আমাৰ গোটেই স্বাস্থ্যকৰ্মী তেওঁ যিখিনি কৰি আছে অসমৰ প্ৰতি যিখিনি ডেভেলপমেণ্টেল লৈ আছে আমাৰ স্বাস্থ্যকৰ্মী যিখিনি NRSMত আছে বহুত দিনে কৰ্মৰত কৰি আছে 2006 চনৰ পৰা কিছুমান আছে তাৰ পিছৰ ফলস্বৰূপত বহুতখিনি এতিয়া মানুহে কিছুমান চাকৰিৰ পৰা কিছুমান অব্যাহত হ'ল কিন্তু যিটো ফেচিলিটি পাব লাগে যিখিনি আমাৰ সমদৰমহা পাব লাগে যিখিনি এজন ফাৰ্মাচিষ্টে যোনজন ৰেগুলাৰ ফাৰ্মাচিষ্টে যিটো কাম কৰে আমাৰ তেনেকৈ GNM বা ANM বা ডক্টৰ ৰেগুলাৰখিনিৰ লগত একে সময় পৰ্যায়ে কাম কৰে আৰু ক'ভিড চিটুৱেশ্যনত যিখিনি আমাৰ ৰেগুলাৰখিনিয়ে যিমানখিনি কাম কৰিছে NRSM মানুহখিনিও বহুত কষ্টকে কাম কৰি আমাৰ এই ডাঙৰ এটা ক'ভিড চিটুৱেশ্যন আমি পাৰ কৰিলোঁ আমি যোনটো মানৱতাৰ কাম কৰিছোঁ। তাৰমানে নিয়মীয়া যিসকল স্বাস্থ্যকৰ্মী আছে চিকিৎসকৰ পৰা আৰম্ভ কৰি একেবাৰে নাৰ্ছলৈকে সকলো পৰ্যায়ৰ তেওঁলোকে যেনেদৰে কাম কৰে আপোনালোকেও ঠিক তেনেদৰে কৰিছে কিন্তু দৰমহাৰ ক্ষেত্ৰত চৰকাৰে বৈষম্য পালন কৰি আছে বা আপোনালোকক সমাহাৰৰ দৰমহা দিয়া নাই আপুনি সেই দাবীটো পুনৰ উত্থাপন কৰিব বিচাৰিছে? সেইটো আজিৰে পৰা নহয় বহুত দিনৰ পৰা আমি সেই দাবীটো সমাহাৰ দৰমহা কৰা সুপ্ৰিম কোৰ্টে যিহেতু অলৰেডি ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্ক দিয়ে থৈছে আৰু সেইখিনি আমি বহুত দিনৰ পৰা আজি এইটো দাবী নহয় ৰিচেণ্টলি আমি বাজেট অধিৱেশনৰ আগতে আমাৰ যোনটো চচলত ডেমনষ্ট্ৰেট হৈ গ'ল যোনটো ধৰ্ণা আমাৰ কাৰ্যসূচী গোটেই অল আসামৰ যিখিনি NSM কৰ্মচাৰী যিখিনি গোটেই অসমৰ পৰা গৈ পেলাই যিটো আমাৰ ধৰ্ণা প্ৰদৰ্শন কৰিলে তাৰপিছত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা ফালৰ পৰাও যোনটো ৰিপ্ৰেজেণ্টেটিভ আহিছে তেওঁলোকক আমি এইটো চাম বুলি কৈছিলে তাৰপিছত আমি 3 তাৰিখলৈকে ডেট দিয়া হৈছিলে যে 3 তাৰিখলৈকে যদি আমাৰ দাবীসমূহ আপোনালোকে আলোচনা পৰ্যায়ত একো ফলপ্ৰসূ নহয় তেতিয়াহ'লে আমি আগতেই জনাইছিলোঁ যে 4 তাৰিখৰ পৰা 6 তাৰিখলৈকে আমি এনেকৈ প্ৰত্যেক জিলাতে আমি এনেকৈ ধৰ্ণা কাৰ্যসূচী পালন কৰিম। এইটো পুনৰ এটা কথা ক'ব লাগিব যে চৰকাৰখনে কেৱল কাম কৰাৰ কথা কয় কিন্তু দৰমহাৰ ক্ষেত্ৰত বৈষম্য বা এইসকল যিসকল কৰ্মী আছে চৰকাৰী কৰ্মচাৰী আছে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ কিয় নকৰে বা তেওঁলোকৰ ভৱিষ্যতৰ নিশ্চয়তা ক'ত থাকিব যদি সমাহাৰৰ দৰমহা বা তেওঁলোকৰ চাকৰিসমূহ নিয়মীয়াকৰণ নকৰে। মই পুনৰ আছে স্বাস্থ্যকৰ্মী কথা পাতিব যাম। বাইদেউ কি ক'ব এই মুহূৰ্তত জাষ্ট ইয়াৰ আগতো আপোনালোকৰ প্ৰতিবাদ সাব্যস্ত কৰিছে 2006 চনৰ পৰা এপইণ্টমেণ্ট পোৱাৰ পিছৰ পৰা আপোনালোকে দাবীটো উত্থাপন কৰিছে নিয়মীয়াকৰণ কৰিব লাগে সমাহাৰৰ দৰমহা দিব লাগে চৰকাৰে এখন একো কৰা নাই এতিয়ালৈকে আজি আকৌ কি ক'ব? আমি যিকেইটা দফা দিছোঁ সেইকেইটা যদি চৰকাৰে মান্য লয় আমি দীৰ্ঘদিনীয়া এই কাৰ্যসূচী অংশগ্ৰহণ কৰি যাম। হয় কি ক'ব বাইদেউ? আমি এই আমাৰ বিহপুৰীয়া লখিমপুৰ জিলাৰ বিহপুৰীয়া
ব্লকৰ পৰা আমি মুখ্য স্বাস্থ্য মন্ত্ৰীলৈ আমি বিহমভাৱে অনুৰোধ জনাইছোঁ কাৰণ আমি 2006 চনৰ পৰা আমাক টিকা ভিত্তিত চাকৰি দিয়াৰ পৰা আমি কাৰ্যসূচী চলাই গৈছিলোঁ তেওঁলোকে যি নিৰ্দেশনা দিয়ে তেওঁলোকে দিয়া মতে আমি কাম কৰি গৈ আজি 19 বছৰ 20 বছৰ পালোহি আৰু আমাৰ বয়স পাৰ হৈ গ'ল আমি আৰু বেলেগ চাকৰি বিচাৰিবলৈ এতিয়া বয়স নাই গতিকে তেওঁক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যেনেকৈ ৰেগুলাৰ চাকৰি বাইদেউহঁতে যেনেকৈ কাম কৰিছে আমিও একে সমানে কাম কৰি গৈছোঁ দৰমহা গতিকে সমান দৰমহা সমান কামত সমান দৰমহা দিব বুলি ভাবি আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আজি এই পুনৰ অনুৰোধ জনাইছোঁ আমাৰ চাকৰি নিয়মীয়াকৰণ কৰক আৰু আমাৰ দাবী যিখিনি দাবী দিছোঁ মানি ল'ব বুলি ভাবি আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ এয়া হ'ল স্বাস্থ্যকৰ্মীসকলৰ প্ৰতিবাদ দাবী যে সমান কাম সমান দৰমহা বৈষম্য তাত থাকিব নালাগিব আৰু জীৱনৰ নিশ্চয়তাৰ কথা আছে যে চাকৰিসমূহ নিয়মীয়াকৰণ হ'ব লাগিব আৰু মূল ডাঙৰ কথাটো হ'ল যে এইসকল কৰ্মচাৰী স্বাস্থ্যকৰ্মীৰ কথা বা দাবী চৰকাৰে কিমান দূৰলৈ গুৰুত্ব দিব সেইটো এটা ডাঙৰ কথা কিন্তু স্বাস্থ্য খণ্ডত এই প্ৰতিবাদে এটা ব্যাপক প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে যদি চৰকাৰে এই কৰ্মচাৰীসকলৰ কথা নুশুনে তেতিয়াহ'লে আৰু চৰকাৰী স্বাস্থ্য খণ্ডত ব্যাপক এটা প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ